এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো বিশিষ্ট সুৰকাৰ কণ্ঠশিল্পী ৰাজেন গোহাঁইৰ সৈতে হোৱা সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ইন্দ্ৰজিৎ দাসে। মনৰ হৰিণা হেৰাব খোজে, মোৰ মনৰ হৰিণা হেৰাব খোজে, তোমাৰ চকুৰ অৰণ্যতে মোৰ মনৰ হৰিণা হেৰাব খোজে, মোৰ হৃদয় দেখোন মিলিব খোজে, হৃদয় দেখোন মিলিব খোজে, তোমাৰ হৃদয় সাগৰতে, তোমাৰ চকুৰ অৰণ্যতে মোৰ মনৰ হৰিণা হেৰাব খোজে, মোৰ মনৰ হৰিণা হেৰাব খোজে। শ্ৰোতাসকল, আপোনালোকে এই মুহূৰ্তত যিটো গীত শুনি আছিল, এই গীতটো শিল্পীগৰাকীয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰত সুৰৰ শৰাই অনুষ্ঠানত তেখেতে গোৱা প্ৰথম গীত আছিল। আকাশবাণীৰ সৈতে তেখেতৰ এক দীঘলীয়া মধুৰ সম্পৰ্ক। সেই শিল্পীগৰাকীক আজি আমাৰ অনুষ্ঠানৰ অতিথি হিচাপে পাইছোঁ। যদিও আমি ষ্টুডিঅ'ত বহি তেখেতৰ সৈতে কথা পাতিব পৰা নাই, টেলিফোনৰ মাধ্যমেৰে হ'লেও তেখেতক আপোনালোকৰ মাজলৈ আমি লৈ আনিছোঁ। তেখেত বিশিষ্ট সুৰকাৰ কণ্ঠশিল্পী ৰাজেন গোহাঁই। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। ধন্যবাদ। আপোনাৰ দিনৰ মূৰত এনেকুৱা লাগিছে যেন বহুত বছৰৰ মূৰত আজি যিটো গুৱাহাটী আকাশবাণীৰ যোগেদিয়ে মই এটা সময়ত 10 জনৰ লগত চিনাকি পৰিচয় হ'বলৈ সুবিধা পাইছিলো। হয়, আজি সেই আকাশবাণী গুৱাহাটীৰ পৰা মোলৈ এনেকৈ বিশেষ প্ৰগ্ৰেম এটাৰ কাৰণে মোক এইখিনি সুবিধা দিয়াৰ কাৰণে মই প্ৰথমেই আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো, কৃতজ্ঞতা প্ৰকাশ কৰিছো। আৰু আপোনাক লগ পোৱাৰ হেঁপাহ আমাৰ সকলোৰে আছিল। গতিকে আজি এতিয়া লকডাউন চলি আছে, 5ম পৰ্যায়ৰ লকডাউন চলি আছে, আৰু একে সময়তে বহুতো নিয়ম শিথিল কৰি দিয়া হৈছে, আমাৰ কাম কাজবোৰো আৰম্ভ হৈছে। কিন্তু লকডাউনৰ এটা দীঘলীয়া সময়ৰ মাজেৰে আমি পাৰ হৈছো। এইখিনি সময়ত আপুনি কিদৰে আছে, প্ৰথমে সেয়াই জানিব বিচাৰিছো। এনেও মোৰতো বয়স হ'ল, গতিকে মোক বাহিৰলৈ ওলাবলৈ মানাই কৰিছে। হয়, আৰু বাহিৰলৈ নোলোৱাই ভাল, নিজৰ কাৰণেই ভাল সেইটো। কাৰণ এতিয়া আৰু সেই আগৰ নিচিনা দেহাত বলো নাই, শক্তিও নাই যে মই কিবা এটাৰ লগত যুঁজিব পাৰিম। গতিকে ভিতৰত সোমাই থকাই ভাল, সেইকাৰণে ঘৰৰ ভিতৰতে সোমাই আছো। আৰু ঘৰত থকা সময়ছোৱাত আৰু এই ঘৰৰ কাম বন কৰো, পাকঘৰতো সোমাও। আৰু পাকঘৰত সোমোৱাৰ মোৰ এটা চখো আছে, আগৰ পৰাই আছে। আৰু কেতিয়াবা তাৰ মাজতে সময় উলিয়াই কিছু গান শুনো, পুৰণা গান কিছুমান শুনো। এনেকৈ আৰু সময়বিলাক পাৰ কৰি আছো। আৰু আপোনাৰ গীত আমি আমাৰ শৈশৱকালৰ পৰা আমি শুনি আহিছো, আৰু এই মুহূৰ্তত আকাশবাণীত যেতিয়া কৰ্মৰত হৈছো, এইখিনি সময়ত আজি আপোনাৰ সৈতে কথা পাতিব পাৰিছো, ভাল লাগিছে। অনুষ্ঠানৰ আৰম্ভণিতে আমি গম পালো এইখিনি সময়ত আপুনি কিদৰে আছে, কিন্তু আপুনি যিহেতু সংগীতৰ ক্ষেত্ৰখনৰ সৈতে বহু বছৰ ধৰি জড়িত হৈ আছে, জানিব বিচাৰিছো আপোনাৰ সংগীতৰ জীৱনৰ আৰম্ভণি কিদৰে হৈছিল? ঘৰৰ পৰাই অনুপ্ৰেৰণা পাইছিল চাগে আপুনি? ঘৰৰ পৰাই অনুপ্ৰেৰণা পোৱাৰ দৰেই হয়। সৰুতে মই কিন্তু গান গোৱা নাছিলো। প্ৰথম মই তবলাহে শিকিছিলো। এই তবলা 2 বছৰমান শিকিলো। শিকাৰ পাছত মোক যিজন শিক্ষকে তবলা শিকাইছিলে তেখেত ঢুকালে। ঢুকোৱাৰ পিছত মই সেই আমাৰ ঘৰৰ ওচৰতে এখন সংগীত বিদ্যালয় এখন আছিলে, তাত নাম লগাই ললো আৰু তাত গান শিকিবলৈ ললো। আৰু গান মই শাস্ত্ৰীয় সংগীতৰে আৰম্ভ কৰিছিলো। পিছে সেই আৰু যেতিয়া 1962 চন, তেতিয়া এই ভাষা লৈ পেলাই অকমান আন্দোলন হৈছিল, পৰিৱেশ এটা হ'ল, আন্দোলনো হ'ল। সেই তেতিয়াই সেই বিদ্যালয়খন বন্ধ হৈ গ'ল, আৰু মোৰো সেই শাস্ত্ৰীয় সংগীতৰ শিক্ষা সিমানতেই শেষ হ'ল। আৰু তাৰ পিছতে
স্কুলত পঢ়ি থকা সময়ছোৱাত ৰবীন্দ্ৰ সংগীত গাইছিলো, অসমীয়া আধুনিক গীত গাইছিলো। হয় এনেকৈ আৰম্ভ হ'ল। কলেজলৈ আহিলো, কলেজত আহি পেলাই কলেজতো গাবলৈ ললো। সেই তেতিয়াই কিন্তু মোৰ অকণমান এই সংগীতৰ এই পৰিসৰটো লাহেকৈ বহল হ'বলৈ ধৰিলে আৰু হয় বহুত মানুহৰ লগত চিনাকি হলো, বহুতে গান গাবলৈ মতাও হ'ল। হয় তাৰ পিছতে এনেকৈ থাকোঁতে আৰু তেতিয়া মানে আমি হেৰিও কৰোঁ, কলেজত পঢ়ি থকা অৱস্থাত বিভিন্ন জেগাত ফাংচন হয়, তালৈ মাতে, প্ৰগ্ৰেম কৰিবলৈ যাওঁ। হয় এইবিলাক কৰি থাকোঁতে এবাৰ মনলৈ আহিল যে গুৱাহাটীত তেতিয়া মানে গুৱাহাটী ৰেডিঅ'ত আনৰ গানবিলাক শুনো আৰু জয়ন্ত হাজৰিকা, কুল বৰুৱা, খগেন মহন্ত তেখেতসকলৰ গানবিলাক শুনো। হয় তো ভাবিলো মইনো কিয় নিদিওঁ, ময়ো অডিশ্যন দি চাওঁচোন। হয় অডিশ্যন দিলো, অডিশ্যন দি পেলাই প্ৰথমবাৰ কিন্তু মোৰ বেয়া হ'ল, মই সেইবাৰ পাছ কৰিব নোৱাৰিলো। তেতিয়া সংগীত বিভাগৰ প্ৰযোজক আছিলে পুৰুষোত্তম দাস। হয় সেয়া 70-71 চনৰ কথা। বোধকৰো প্ৰথম পৰীক্ষাটো মই 70 চনতেই দিছো। হয় 71 চনত মই আকৌ দিলো। সেইবাৰ কিন্তু আমাৰ ডিব্ৰুগড়ৰে তেখেত এতিয়া ঢুকালে আৰু জ্যোতিষ ভট্ট, হয় খুব সুন্দৰ গীত গাইছিলে। তেখেতৰ পৰা কিছু শিকি ললো অডিশ্যন দিবৰ কাৰণে। তেখেতে মোক কিছু কথা শিকাই দিলে। তাৰপিছত মই আকৌ অডিশ্যন দিলো। সেইবাৰ কিন্তু মই পাছ কৰিলো আৰু হয় তেতিয়াই আৰু মোৰ সংগীত জীৱন তেনেকৈ আৰম্ভ হ'ল আৰু হয় সম্পূৰ্ণৰূপে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত আপুনি যেতিয়া অডিশ্যন পাছ কৰিলে, তাৰপিছত প্ৰথম যিটো গীত আপোনাৰ বাণীবন্ধন হৈছিল সেই গীতটিৰ বিষয়ে জানিব বিচাৰিছোঁ। প্ৰথম গীতটো সঠিক মোৰ মনত নাই, কাৰণ তেতিয়া প্ৰথম আমাক লাইভত জেনেৰেল প্ৰগ্ৰেম যিটো সেইটো কৰিবলৈ দিয়া হয়। আৰু জেনেৰেল প্ৰগ্ৰেম যদি দুটামান ভাল হয় তেতিয়াহে সুৰৰ শৰাই বুলি এটা বিশেষ সংগীতৰ অনুষ্ঠান থাকে, সেই প্ৰগ্ৰেমটো কৰিবলৈ দিয়া হয়। আৰু মই সেই দুটা তেনেকে জেনেৰেল প্ৰগ্ৰেম কৰিয়েই প্ৰথম সুৰৰ শৰাই প্ৰগ্ৰেমটো পাইছিলো। আৰু তাত মোক এটা গান দিছিলে তেতিয়াৰ মুকুল বৰুৱা। সেয়াই মোৰ প্ৰথম সুৰৰ শৰাই মানে গুৱাহাটী স্পেচিয়েল প্ৰগ্ৰেম হিচাপে প্ৰথম মোৰ গীত, আৰু যিটোৰ কাৰণে নেকি মই আজি ধৰক আপুনি মোলৈ ফোন কৰিছে, মোৰ প্ৰগ্ৰেম এটা কৰিছে, ঠিক এইটো যে সুবিধাকণ পালো। আৰু সেই ইয়াৰ আৰম্ভণিতে কিন্তু সেই গানটো আৰম্ভণিতে আমি কিছু অংশ শ্ৰোতাসকলক শুনাইছো, কিন্তু যদি আপুনি আজি গাই শুনাই ভাল লাগিব। মোৰ ভাল লাগিছে কিয়, আজি মুকুল বৰুৱা মই যদি আজি তেখেতৰ এই গানটো যদি অকমান হলেও গুণগুণাই দিব পাৰো, তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা জনোৱা হ'ব। আৰু অৱশ্যে মোৰ আজি বহুত বছৰ হ'ল মই তেনেকে প্ৰেক্টিকেলি গান নোগোৱাই হলো। আগে বেয়া গোৱা নাছিলো, কিন্তু এতিয়া অতি বেয়াই গাম নেকি। তথাপিতো তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মই অকমান গুণগুণাই দিছো গানটো। এই গানটো আছিলে মোৰ মনৰ হৰিণা হেৰাব খোজে। গানটো লিখিছিল সতীশ দাসে। সেই গানটো অকমান গুণগুণাই দিছো। ঠিক আছে। মোৰ মনৰ হৰিণা হেৰাব খোজে, তোমাৰ চকুৰ অৰণ্যতে মোৰ মনৰ হৰিণা হেৰাব খোজে। এই গীতেই সংগীত জীৱন আৰম্ভ আৰু তেতিয়া। আমি এই গীতটি আমাৰ যিহেতু অভিলেখাগাৰত আছে, গতিকে আমি গীতটি শুনি লৈছো এই মুহূৰ্তত। হয়। মোৰ মনৰ হৰিণা হেৰাব খোজে, মোৰ মনৰ হৰিণা হেৰাব খোজে, তোমাৰ চকুৰ অৰণ্যতে মোৰ মনৰ হৰিণা হেৰাব খোজে, মোৰ হৃদয় দেখোন মিলিব খোজে, হৃদয় দেখোন মিলিব খোজে, তোমাৰ হৃদয় সাগৰতে, তোমাৰ চকুৰ অৰণ্যতে মোৰ মনৰ হৰিণা
হেৰাব খোজে মোৰ মনৰ হৰিণা হেৰাব খোজে স্বপ্নগুলি স্বৰ্ণালী হোৱা স্বপ্নগুলি আবেগৰে আকাশতে স্বপ্নগুলি তোমাৰ মৰমে তৰা ত্ৰিশাৰে তোমার মরমে তরা ত্রিশারে দীপাবলি মায়ারসে দীপাবলি মায়ারসে ময়বাক আবেগতে মোর মনৰ হৰিণা হেৰাব খোজে মোৰ মনৰ হৰিণা হেৰাব খোজে তোমার প্ৰীতিৰ পুষ্পৰেণু পুষ্পৰেণু মোৰ আশাৰ বকুল বনত পুষ্পৰেণু মোৰ কল্পনা হয় কল্লোলময়ী মোৰ কল্পনা হয় কল্লোলময়ী তোমাৰ স্মৃতিৰ পৰশতে তোমাৰ স্মৃতিৰ পৰশতে তোমাৰ চকুৰ অৰণ্যতে মোৰ মনৰ হৰিণা হেৰাব খোজে মোৰ মনৰ হৰিণা হেৰাব খোজে মোৰ হৃদয় দেখোন মিলিব খোজে হৃদয় দেখোন মিলিব খোজে তোমাৰ হৃদয় সাগৰতে তোমাৰ চকুৰ অৰণ্যতে মোৰ মনৰ হৰিণা হেৰাব খোজে মোৰ মনৰ হৰিণা হেৰাব খোজে গীতটি শুনি সঁচাকৈ ভাল লাগিল আৰু যি শব্দৰ ব্যৱহাৰ যি ভাৱাৰ্থ অতি চহকী আৰু সেই গীতটিৰে আপুনি আৰম্ভণি কৰিছিল তাৰ পাছৰ আকাশবাণী গুৱাহাটীৰ সৈতে আপোনাৰ সম্পৰ্কৰ বিষয়ে অলপ কওকচোন তাৰ পাছতো মই গুৱাহাটীত যেতিয়া প্ৰগ্ৰেম কৰিবলৈ যাওঁ তেতিয়া ডিব্ৰুগড়ৰ পৰাই যাওঁ আৰু হয় দুদিনমান থকা হয় তেতিয়াই তাৰ সংগীতৰ লগত জড়িত যিসকল ব্যক্তি তেখেতসকলৰ লগত চিনা পৰিচয় হলো খগেন মহন্ত আছিলে হয় তেতিয়া খগেন মহন্ত মই প্ৰথম যাওঁতে খগেন মহন্ত তেখেত চেনীকুঠিত আছিলে আৰু ওচৰতে তেতিয়া কুল বৰুৱাৰো ঘৰ হয় প্ৰায় গধূলি মই গ'লে অন্তত এবাৰ খগেন মহন্ত তেতিয়া আছিলে কেশৱ মহন্তৰ লগত কেশৱ মহন্ত তেতিয়া ভাড়াঘৰত আছিলে চেনীকুঠিত আৰু ওচৰতে কুল বৰুৱা এই আমি আৰু গধূলিৰ সময়ত তেনেকে সংগীতৰ এনেই আখৰ এটা হয় আৰু তাতে আমি বহো দুই একে গান গাওঁ তেনেকেই সেই শিল্পীসকলক লগ পাইছিলোঁ আৰু তেখেতসকলৰ পৰা বহুতখিনি কথা মই বুজি পাইছিলোঁ শিকিব পাইছিলোঁ আপুনি যেহেতু কেশৱ মহন্তকো পাইছিলে গতিকে তেখেতসকলৰ যি গীতৰ চৰ্চাৰ সৈতে তেখেতসকলৰ যি আদৰ্শ তেখেতসকলৰ যি ধৰণৰ চিন্তা সেই কথাবোৰে আপোনাৰ জীৱনক সমৃদ্ধ কৰিছিল নিশ্চয় কৰিছিলে তেখেতে এবাৰ মোক কেশৱ মহন্তৰ দ্বাৰাই কৈছিলে যে ৰাজেন তুমি ঠিকেই গাই আছা কিন্তু তুমি অকণমান তোমাৰ কম্পজিশ্যনবিলাক অকণমান বেলেগ ধৰণৰ ল'বাচোন এনেকৈ বুলি কৈছিলে কিন্তু যিহেতু মই ডিব্ৰুগড়ত থাকোঁ
হয় গতিকে সেই দুদিনৰ কাৰণে যাওঁ আৰু তেতিয়া দুদিনৰ কাৰণে গৈ পেলাই গুচি আহিবলগীয়া হয় হয় গতিকে সেই ধৰণৰ গীতখিনি এতিয়া বহুত তাত তেতিয়া অসংখ্য গীতিকাৰ আছিলে খুব ভাল ভাল লিখা গীতিকাৰ আছিলে তেখেতসকলৰ গীত লোৱাৰ মোৰ সৌভাগ্যকণ হোৱা নাছিল কিন্তু হয় সেই তেনেকৈ মানে মই বিচাৰিলেও সেইখিনি মই কৰিব পৰা নাছিলো হয় আৰু আমি কথা পাতি যাম আপোনাৰ সংগীত জীৱনৰ বিষয়ে এইখিনিতে আৰু এটি গীত শুনি ল'ব বিচাৰিছো আপোনাৰ ভাল লগা এটি গীত মোৰ ভাল লগা বুলি ক'লে মই মোৰো ভাল লাগে আনৰো ভাল লাগে সেই গীতটো হৈছে মোৰ কথা কিয় নুফুটিল সিদিনা এই গীতটি লিখিছিলে মোৰেই সহকৰ্মী হীৰেণ গোহাঁই হয় মই যেতিয়া ডিব্ৰুগড় আকাশবাণীত চাকৰি কৰোঁ হয় হীৰেণ গোহাঁয়ে তেতিয়া চাকৰিত জইন কৰিছে আৰু আমি দুয়ো সংগীতৰ কম্প'জাৰ বুলি কয় আৰু তেতিয়া সংগীত ব্যৱস্থাপক হিচাপে আমি জইন কৰিছিলোঁ তেতিয়া হীৰেণ গোহাঁই কিন্তু খুব সুন্দৰ লিখিছিলে গীতিকাৰ হিচাপে হীৰেণ গোহাঁইৰ নাম আছে হয় অসংখ্য গায়ক গায়িকাই হীৰেণ গোহাঁইৰ গীত গাইছে আৰু সেই হীৰেণ গোহাঁইৰে গীত এটা সুৰ কৰিছিলে চৈয়দ ছাদুল্লাই আৰু সেই গানটো মোৰ কথা কিয় নুফুটিল সিদিনা সেই গীতটি মোৰ খুব প্ৰিয় গীত কিন্তু আৰু এই গীতটি আপুনি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বাণীবন্ধন কৰিছিল এই গীতটো কিন্তু মই ডিব্ৰুগড়তহে বাণীবদ্ধ কৰা হৈছিলে হয় মই তেতিয়া যেতিয়া আমি ইয়াত ডিব্ৰুগড়ৰ আকাশবাণী আৰম্ভ হ'ল তেতিয়া আৰু গুৱাহাটীত প্ৰগ্ৰেম কৰিবলৈ যাবলগীয়া নহয় আৰু যিখিনি প্ৰগ্ৰেম কৰোঁ আমি তেতিয়া ডিব্ৰুগড়তে কৰোঁ আৰু হয় আমি ডিব্ৰুগড় আকাশবাণীৰ সৈতে আপোনাৰ সম্পৰ্কৰ কথা পাতিম কিন্তু এই মুহূৰ্তত গীতটি শুনি ল'ব বিচাৰিছো আপোনাৰ পৰা যদি অলপ গাই শুনাই মোৰ কথা কিয় নুফুটিল সিদিনা তুমি সন্মুখত দেখা দিয়া ক্ষণতে কিয় পৰিচয় নিজতে থাকি গ'ল আৰু থাকি গ'ল সাঁচ এটি মনতে মোৰ কথা কিয় নুফুটিল সিদিনা কিয় নুফুটিল সিদিনা তুমি সন্মুখত দেখা দিয়া ক্ষণতে কিয় পৰিচয় নিজতে থাকি গ'ল আৰু থাকি গ'ল সাঁচ এটি মনতে মোৰ কথা কিয় নুফুটিল সিদিনা দেখিছিলোঁ এটি হাঁহিয়াল ফুল তাকো সযতনে লুকুৱাই ৰাখিলা মই দেখিছিলোঁ এটি হাঁহিয়াল ফুল তাকো সযতনে লুকুৱাই ৰাখিলা তাকো সযতনে লুকুৱাই ৰাখিলা কোৱা দুটি হাত কঁপিলেও আবেগত জানো ধৰা যায় সপোনৰ পখিলা সি কণ্ঠতে ৰোধ হ'ল শতগীত আৰু থাকি গ'ল সাঁচ এটি মন্দিৰ মোৰ কথা কিয় নুফুটিল
সিদিনা জানো ধূপ জ্বালিলেও হৃদয়ত মোৰ তুমি আহি আৰু নিদিয়া দেখা জানো ধূপ জ্বালিলেও হৃদয়ত মোৰ তুমি আহি আৰু নিদিয়া দেখা জানো আহি আৰু নিদিয়া দেখা জানো আশা মোৰ মৰিচিকা হৈ ৰল আজি তথাপি মনে মোৰ বিচাৰে সেই বেদনা হয় মাথো সঞ্চিত আৰু থাকি গ'ল সাঁচ এটি মন্তিত মোৰ কথা কিয়নো ফুটিল সিদিনা তুমি সন্মুখত দেখা দিয়া ক্ষণতে কিয় পৰিচয় নিজতে থাকি গ'ল আৰু থাকি গ'ল সাঁচ এটি মনতে মোৰ কথা কিয়নো ফুটিল সিদিনা গীতটি শুনি সঁচাকৈ ভাল লাগিল আমি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সৈতে আপোনাৰ যিটো সম্পৰ্ক আপুনি তাত চাকৰিও কৰিছে সেই বিষয়ে পাতিম কিন্তু গুৱাহাটী আকাশবাণীত আৰু গীত আপুনি গাইছে আমাৰ যদি মনত পৰে তেতিয়াহ'লে সবিন মেধিয়ে লিখা এটি গীত আপুনি গাইছে সেই গীতটিৰ বিষয়ে জানিব বিচাৰিছো সবিন মেধিৰ এটা গীত মই তাত কৰা হৈছিল গুৱাহাটী আকাশবাণীত তেতিয়া কিবা স্পেচিয়েল প্ৰগ্ৰেমৰ কাৰণে কিবা গান কিছু তাত ৰেকৰ্ডিং কৰা হৈছিলে তেতিয়া মোক মই ইয়াৰ পৰা গৈছিলো মোকো মাতি নিছিলে আৰু মোৰো সৌভাগ্য ঘটিছিল যে পাৰ্থপ্ৰতিম চৌধুৰী তেওঁ তাৰে কম্পোজাৰ আছিলে আৰু খুব সুন্দৰ সংগীতজ্ঞ আছিলে খুব ভাল কম্পোজাৰ আছিলে খুব ভাল মানে এৰেঞ্জ কৰিছিলে তেওঁৰ এৰেঞ্জমেণ্টত মোৰ দুটা গান হৈছিল তাৰে এটা গান লিখিছিলে সবিন মেধিয়ে গতিকে এই গানটো আছিলে পুৱা নোপোৱাৰ মিঠা দমোজাত সেই গানটো মই অকমান আওৰাই দিছো পুৱা নোপোৱাৰ মিঠা দমোজা তোমাকে বিচাৰি খালো হামাথুৰি পুৱা নোপোৱাৰ মিঠা দমোজাত মিঠা দমোজাত এই ধৰণৰে আছিলে গীতটো এইটো মোৰ কিন্তু খুব ভাল লগা গীতৰ ভিতৰতে পৰে আৰু আমাৰো ভাল লাগে এই গীতটি শুনি আজি মোৰ বেয়া লাগে যিজনে লিখিছিলে সবিন মেধি আৰু যিজনে গোটেই এৰেঞ্জমেণ্টটো কৰিছিলে যিজনে প্ৰযোজনা কৰিছিলে পাৰ্থপ্ৰতিম চৌধুৰী আজি দুয়ো কিন্তু নাই এই গীতটো আপুনি উলিয়ালে মই মোৰো ভাল লাগিছে যে এই গীতটোৰ যোগেদিয়ে মই তেখেতসকলৰ প্ৰতি মোৰ শ্ৰদ্ধাও জনাবলৈ মই সুবিধাকণ পালো
তোমাকে বিচাৰি হালুহা বাতৰি পোৱানো পোৱা মিঠা দমোজা মিঠা দমোজা পোৱানো পোৱাৰ ইচ্ছা বিচাৰি সমিধান পোৱা ভাগৰুৱা পোৱানো পোৱাৰ ইচ্ছা বিচাৰি সমিধান পোৱা ভাগৰুৱা নিৰুপায় নিথৰুৱা নাই কোনো লগৰীয়া অকলশৰীয়া অকলশৰীয়া হেজাৰ পোৱাৰ পিছতো যেন নোপোৱাৰ বেদনা পালো মাথো হেজাৰ পোৱাৰ পিছতো যেন নোপোৱাৰ বেদনা পালো মাথো পাই হেৰুৱাৰ বেদনাবোৰে কৰে মোক আকলুৱা অকলশৰীয়া পোৱানো পোৱাৰ মিঠা দমোজা পোৱানো পোৱাৰ মিঠা দমোজা তোমাকে বিচাৰি হালুহা বাতৰি পোৱানো পোৱাৰ মিঠা দমোজা তোমাকে বিচাৰি হালুহা বাতৰি পোৱানো পোৱাৰ মিঠা দমোজা মিঠা দমোজা আৰু এতিয়া আমি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সৈতে আপোনাৰ সম্পৰ্কৰ কথা আমি পাতিব বিচাৰিছোঁ। ডিব্ৰুগড় কেন্দ্ৰত আপুনি চাকৰি কৰিছিল আৰু ডিব্ৰুগড় কেন্দ্ৰত যদি চাবলৈ যাওঁ আপুনি গীত গায়, আপুনি গীতৰ সুৰ কৰে, হীৰেণ গোহাঁইদেৱে গীত লিখে, সৈয়দ সাদুল্লাহ তেখেতে গীতৰ সুৰ কৰে আৰু তেখেতৰ কণ্ঠস্বৰ আমি সকলোৱে শুনি ভাল পাওঁ। আপোনালোকৰ আচলতে তাত মণিকাঞ্চন সংযোগ হোৱাৰ লেখীয়াই হৈছিল। হয় হয় হয়, আৰু সেইটো মোৰ সুবিধাও আছিলে, কাৰণ হীৰেণ গোহাঁই লিখা আকৌ অৱশ্যে সৈয়দ সাদুল্লাহও লিখিছিলে, সুৰো কৰিছিলে, আৰু সেইকাৰণে যিহেতু এটা সময়ততো সৈয়দ সাদুল্লাহ আৰু মই একেটা ঘৰতেই আছিলো, সেই মোৰ বেছিভাগ গানৰ সুৰ
সৈয়দ সাদুল্লাই কৰিছিলে। একেলগে থকা বাবে আপোনালোকৰ সুবিধা হৈছিল। হয় হয়, আৰু তেতিয়াই হীৰেণ গোহাঁইৰ এই গানটো প্ৰথমে কৰিছিলো। তাৰ পিছত কৰা হৈছিলে হেমন্ত দত্ত, মোৰ লগৰ আছিলে হেমন্ত দত্ত, তেওঁ নাট্যকাৰ হয়, খুব ভাল গানো লিখে। সেই হেমন্ত দত্তৰ গীতো তেতিয়া মই ইয়াত এটা গীত, আমাৰ ইয়াত গীতৰ শৰাই বুলি কোৱা হয়, গীতৰ শৰাইৰ কাৰণে কৰিছিলো, বৰষা তুমি আহা না। সেই গীতটি আচলতে সকলো শ্ৰোতাৰ অতি আদৰৰ গীত, খুব ভাল পোৱা গীত। সেয়া মোৰ সৌভাগ্য যে শ্ৰোতাই যে আদৰি ললে, নহলে দেখোন মোৰ পৰিচয় নাথাকিলেহেঁতেন। আপোনাৰ প্ৰতিটো গীতেই আপোনাৰ পৰিচয়, ক'ব নোৱাৰো সেইটো কথা। কিন্তু এইটো গীত সঁচাকৈ আমাৰ সকলোৰে ভাল লাগে। গীতটি যদি আপুনি অলপ গুণগুণাই দিয়ে আমাৰ ভাল লাগিব। শ্ৰোতাসকলেও চাগে অধীৰ আগ্ৰহেৰে ৰৈ আছে এই গীতটি শুনিবলৈ আপোনাৰ পৰা। এই গীতটো বৰষা তুমি হেমন্ত দত্তই লিখা আৰু সৈয়দ সাদুল্লাই সুৰ কৰিছিলে। বৰষা তুমি আহা, ঝিৰি ঝিৰি আহা না, মৰহাই ফুলনি সেউজী কৰা না, সাগৰ পাৰত চোৱা তপত বলুকা বৰা, তুমি আহি মৰমেৰে শীতলাই তুলানা, শীতলাই তুলানা, বৰষা তুমি আহা, ঝিৰি ঝিৰি আহা না, মৰহাই ফুলনি সেউজী কৰা না। এই গীতটি হৈছে ক'ব নোৱাৰো দেই, একেবাৰে একো হাৰমনিয়ামো নাই, একো গীটাৰ চিটাৰ একো নাই, তেনেকেই গাইছো আৰু। কিন্তু এই গীতটিৰ মাদকতাই সুকীয়া আচলতে। ক'ব নোৱাৰো, গাইছো আৰু আপোনালোকে জোৰ কৰাৰ কাৰণে। যদি শ্ৰোতাই নিশ্চয় ভাল পাব, নিশ্চয় ভাল পাব, শ্ৰোতাই দায় দুখ নধৰিব আৰু শ্ৰোতা সকলেও। বৰষা তুমি আহা, ঝিৰি ঝিৰি আহা না, মৰহাই ফুলনি সেউজী কৰা না, বৰষা তুমি আহা, ঝিৰি ঝিৰি আহা না, মৰহাই ফুলনি সেউজী কৰা না। সাগৰ পাৰত চোৱা তপত বলুকা ভৰা, তুমি আহি মৰমেৰে শীতলাই তুলানা, সাগৰ পাৰত চোৱা তপত বলুকা ভৰা, তুমি আহি মৰমেৰে শীতলাই তুলানা, বৰষা তুমি আহা, ঝিৰি ঝিৰি আহা না, মৰহাই ফুলনি সেউজী কৰা না। সুদূৰৰ বন বননি কত যে তৃষা তুৰা, তুমি আহি পৰশেৰে উতলাই তুলানা, সুদূৰৰ বন বননি
তোলানা বরষা তুমি আহা ঝিরি ঝিরি আহানা মরহাই ফুলনি সেউজি কৰানা আমি পাতি আছিলো ডিব্ৰুগড় ৰেডিঅ'ৰ কথা ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰত আপুনি চাকৰি জীৱন কিমান চনত আৰম্ভ কৰিলে তাত মই চাকৰিত ইয়াত আৰম্ভ কৰিছো ৭৫ চনত আৰম্ভ কৰিলো চাকৰি ৭৫ চনত আৰম্ভ কৰিলে ৭৫ চনতে এই সংগীত ব্যৱস্থাপক হিচাপে আৰম্ভ কৰিছো হয় আৰু তাৰ পিছত বহুতো সংগীত শিল্পীক আপুনি তাত লগ পাইছে আপুনি বহুতো গীতৰ সুৰ কৰিছে সেই বিষয়ে অলপ জানিব বিচাৰিছো মই তেনেকে সুৰ কৰাৰ ভিতৰত অসংখ্য সুৰ কৰিলো কিন্তু দেই গোটেই এই চাকৰি জীৱনত হয় কেইবছৰ প্ৰায় 30 বছৰেই চাকৰি কৰিলো আৰু তেতিয়া কম্পোজাৰ হিচাপে আমি দুজনেই হিৰেণ গোহাঁই আৰু মই হয় আৰু প্ৰত্যেক সপ্তাহতে এটা গীতৰ খৰাই থাকে আৰু গতিকে আমি দুয়ো মাহটোত অন্তত দুটাকৈ গান আমি সুৰ কৰিবলগীয়া হয় কাৰণ দুটা গান ইয়াত গীতৰ খৰাই দুটা গান প্ৰডিউচ কৰা হয় আৰু এটা শিল্পীক নিজৰ ফালৰ পৰা গাবলৈ সুবিধা দিয়া হয় আৰু এটা গান আমি সুৰ কৰি দিওঁ তেনেকে চাবলৈ গ'লেতো বহুত সুৰেই কৰিলো তাৰে কিছু সংখ্যক ভাল হ'ল আৰু কিছু সংখ্যক আৰু শ্ৰোতাই নললে ময়ো হয়তো এই ধৰণে সুৰ কৰিবলৈ নোৱাৰিলো যিটোৱে নেকি শ্ৰোতাক আমেজ দিব পাৰিলে গতিকে তাৰে ভিতৰতে কিছু সংখ্যক থাকি গ'ল তাৰে এটা গীত বিশেষকৈ এটা গীত মই মোৰ জীৱনৰ মানে খুব ভাল সুৰ বুলিয়ে মই ক'ম সেইটো আছিলে গণেশ গগৈ লিখা ৰেঘা দিব লাগে যদি ৰেখা লিখি অৰুণৰ নেভাঙিবা নিশাই আহি মাধুৰীমা সপোনৰ এই গীতটো গাইছিলে ডলি ঘোষ শ্ৰাদ্ধই তেতিয়া ডলি ঘোষ আছিলে পিছত বিয়া হোৱাৰ পিছত শ্ৰাদ্ধ হ'ল আৰু অতি ভাল লগা এইটো গীত অতি ভাল লাগে মোৰো ভাল লাগে আৰু গানটো অৱশ্যে টানো আছিলে কিন্তু মোৰ এটা বিশ্বাস আছিলে যে ডলিয়ে এই গীতটো গাব পাৰিব কাৰণ তাত যিকেইটা কিছু নোট লগা হৈছে সেইকেইটা নোট মানে গাব পৰা ছোৱালীহে গাব পাৰিব এনেই কিছুমানে অকমান শিকি যে গান গোৱাটো আৰম্ভ কৰে তেওঁলোকৰ কাৰণে অলপ টান হৈ পৰে গানটো গোৱাৰ কাৰণে হয় সেই গীতটি যিহেতু আপুনি সুৰ কৰিছিল অলপ যদি আপুনি গাই দিয়ে ভাল লাগিব সেইটো ৰেঘা দিব লাগে যদি ৰেখালে অৰুণ নেভাঙিবা নিশায়াহি মাধুৰীমা সপোনৰ মাধুৰীমা সপোনৰ এই ধৰণৰ আছিলে গীত হয় আমাৰ অন্তৰ চুই যোৱা এটি গীত আৰু আপুনি ইমান সুন্দৰকৈ সুৰ কৰিছে এই গীতটি আৰু আপোনাৰ সংগীত জীৱনৰ বিষয়ে আৰু কথা পাতিব লাগিব আপুনি সুৰ কৰা গীতৰ কথা আমি পাতিম আপুনি লগ পোৱা বিভিন্ন শিল্পীৰ কথা পাতিম বহুতো শিল্পীৰ উত্থান আপুনি দেখিছে সেই বিষয়ে আমি কথা পাতিম আৰু আমি শুনিম আপোনাৰ বহুতো গীতৰ আঁৰৰ কাহিনী কিন্তু আজি আমি অনুষ্ঠান সামৰিব লাগিব আপোনাক অহা দেওবাৰে আমাৰ পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম আজিলৈ আপুনি সুৰ কৰা আৰু ডলি ঘোষে কণ্ঠদান কৰা এই গীতটিৰেই আজিলৈ অনুষ্ঠান সামৰিব বিচাৰিছো
নেভাঙিবা নিশাহি মাধুৰীমা সপোন মাধুৰীমা সপোন সপোনতে তুমি আহি বহাহি কাষতে নেমাতিলে অভিমানী সৰি পৰে চকুলো নেভাঙিবা নিশাহি মাধুৰীমা সপোন মাধুৰীমা সপোন ব্যথা ভৰা ছবি সেই ছবি পোহৰি পোহৰি হলে দিবা ধূলি চৰণ শেৱালিৰে আলসুৱা গাঁঠি মালা বৰণ আলে ফুলে ৰেঘা দিম হিঙুলীয়া কিৰণ নেভাঙিবা নিশাহি মাধুৰীমা সপোন মাধুৰীমা সপোন মাধুৰীমা সপোন ইমান পৰে বিশিষ্ট সুৰকাৰ কণ্ঠশিল্পী ৰাজেন গোহাঁইৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ একে সময়তে।